দাম বৃদ্ধিৰ জুয়ে দহিছে ৰাজ্যবাসীক প্ৰতিদিনে বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম শাক পাচলিৰ পৰা আৰম্ভ কৰি গেলামালৰ সামগ্ৰী প্ৰতিবিধৰে হৈছে চৰা দাম প্ৰায় প্ৰতিদিনে বৃদ্ধি পাইছে মিঠাতেল চাউল দাইলৰ দাম বজাৰলৈ আহি সামগ্ৰীৰ দামৰ তাৰতম্যই বিপাঙত পেলাইছে গ্ৰাহকক প্ৰতি কেজি বিপিটি চাউলৰ দাম 10 টকাকৈ বৃদ্ধি পূৰ্বে আছিল 55 টকা বৰ্তমান হল 65 টকা বিগত এমাহত প্ৰতিটো ব্ৰেণ্ডৰ চাউলৰ দাম বৃদ্ধি পাইছে পাম ৰিফাইনৰ প্ৰতি লিটাৰত 5 টকাকৈ বৃদ্ধি সাধাৰণতে এই পাম ৰিফাইন তেল ৰেষ্টুৰাসমূহত ব্যৱহাৰ কৰা হয় পূৰ্বৰ তুলনাত মুঠতে প্ৰতিবিধ সামগ্ৰীৰ দাম বৃদ্ধি পাইছে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম বৃদ্ধিয়ে জুৰুলা কৰিছে সাধাৰণ জনতাক প্ৰায় কেইবাবিধো শাক পাচলিৰ দাম 80 টকা অতিক্ৰম কৰিছে আমাৰ সতীৰ্থ বিষ্ণু শইকীয়াই বজাৰবোৰ পৰিভ্ৰমণ কৰি আছে আৰু তথ্যবোৰ সংগ্ৰহ কৰি আছে বিষ্ণু গেলামালৰ দোকানতো জুইচাই দাম গোটেই তথ্যখিনি যদি আপুনি জনায় প্ৰাঞ্জল চাবলৈ গ'লে বিগত যদি আমি এমাহৰ কথা কওঁ যে গেলামালৰ যিসমূহ নিত্য ব্যৱহাৰ্য সামগ্ৰী আছে সেই নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ অভাৱনীয়ভাৱে মূল্য বৃদ্ধি ঘটিছে আপুনি যদি আজি প্ৰায় এমাহৰ আগত যদি চাউল কিনিছিলে 1450 টকাত এতিয়া সেই চাউল হৈছেগৈ 1750 অথবা 1900 টকা গতিকে বিভিন্ন ব্ৰেণ্ডৰ চাউলৰ দাম বৃদ্ধি পাইছে মিঠাতেলৰ দাম বৃদ্ধি পাইছিলে একেদৰে পিঁয়াজৰ দাম বৃদ্ধি পাইছে মহঙা হৈছে পিঁয়াজৰ দাম সমান্তৰালভাৱে যি পাম ৰিফাইন আছে সেই সাধাৰণতে ৰেষ্টুৰাসমূহত বিক্ৰী হয় ব্যৱহাৰ হয় প্ৰত্যেক দিনে ৰেষ্টুৰাসমূহে বহু লিটাৰ পাম ৰিফাইন ব্যৱহাৰ কৰে সেই ৰিফাইনৰ দাম 5 টকাকৈ বৃদ্ধি পাইছে চেনিৰ দাম বৃদ্ধি পাইছে এয়া সকলোৱে জানে যে চেনিৰ অত্যধিক মূল্য বৃদ্ধি হৈছে এনেধৰণে বহুবিধ সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে যদি আমি চাওঁ বিগত দুটা বা এটা মাহৰ ভিতৰত আৰু চাউলৰ ক্ষেত্ৰত যদি চাওঁ অত্যধিক মূল্য বৃদ্ধি হৈছে কিন্তু এই মূল্য বৃদ্ধি এতিয়াও ৰোধ কৰিব পৰা হোৱা নাই মই এগৰাকী গেলামালৰ ব্যৱসায়ী আছে তেখেতৰ সৈতে কথা পাতিম কাৰণ বিগত দিনসমূহত যি ধৰণে মূল্য বৃদ্ধি হৈছে এই মূল্য বৃদ্ধিয়ে কিন্তু কুঙা কৰিছে সাধাৰণ জনতাক দাদা চাউলৰ দাম যদি চাওঁ 1400 পৰা 1700 হৈছেগে বেগ 25 কেজি বেগ এনেকুৱা ধৰণৰ এটা অভাৱনীয় মূল্য বৃদ্ধি হৈছে হয় মানে আপোনাৰ এই যেনেকৈ বিপিটি চাউল ৰামপাল সেইবোৰ আপোনাৰ 1180 1200 এনেকুৱা আছিল সেইবোৰ 1500 হৈছে এতিয়া 1550 1500 এনেকুৱা হৈছে আৰু অন্যান্য চাউল কি অন্যান্য চাউল আপোনাৰ ৰিপুৰাজ সোনাক্তি এইবোৰ আপোনাৰ 1600 টকা আছিল সেইবোৰ এতিয়া 1900 হৈছে এইটো একমাহ ধৰি বাঢ়ি আছে কণ্টিনিউয়াছলি একমাহ ধৰি বাঢ়ি আছে আৰু মিঠাতেলৰ দাম কেনেকুৱা হৈছে মিঠাতেল 195 চলি আছে বৰ্তমান মিঠাতেল 195 চলি আছে হয় আৰু পাম অইলটো বাঢ়িছে পাম অইলটো বাঢ়িছে 5 টকা পাৰ লিটাৰ বাঢ়িছে পাম অইলৰ মূল্য বৃদ্ধি পাইছে হয় এতিয়া যদি আমি কওঁ যে চেনিৰ মূল্য বৃদ্ধি হৈছে নহয় জানো মিঠাতেলৰ আপোনাৰ ৰিফাইন পাম অইলটো বাঢ়িছেই আৰু কি ব্ৰেণ্ডৰ তেলৰ দাম কিমান এতিয়া যদি কওঁ ইঞ্জিনৰ কথাই কওঁ ধাৰাৰ কথাই 210 টকা ধাৰা 195 বাকী ৰিফাইনবোৰৰ বাঢ়িছে মানে ৰিফাইনৰ অকল পাম ৰিফাইনটো বাঢ়িছে যোনবোৰ ৰেষ্টুৰেণ্টত ইউজ হয় শেহতীয়াকে দেখিছে চাউলৰ বহুত বেছি কিমান মান বাঢ়িছেগে প্ৰত্যেকবিধ যদি আমি ব্ৰেণ্ডৰ কথা কওঁ চাউলৰ ধৰকচোন আজি বাঢ়া নাই বাঢ়াটো আপোনাৰ 2 মাহ আগৰ পৰা বাঢ়ি আছে আজি কিমান মানকে বাঢ়িছে 200 টকা 250 টকা 300 টকা পাৰ বস্তাত বাঢ়িছে সেইটো আপোনাৰ এক মাহ ধৰি সেইটো ৰেটে চলি আছে বাৰু চলি আছে কিন্তু বাঢ়িছে আলুৰ দাম একে আছে পিঁয়াজৰ দাম বাঢ়িছে আৰু কি বস্তুৰ দাম বাঢ়িছে যিটো আমাৰ নিত্য ব্যৱহাৰ্য প্ৰত্যেক দিনে দালিৰ দাম কেনেকুৱা এতিয়া দালি একে আছে দালি 5 টকা 2 টকা 3 টকা এনেকে বাঢ়িছে দালি বাঢ়িছে আৰু অন্যান্য কি সামগ্ৰী বাঢ়িছে অন্য ড্ৰাই ফ্ৰুটছৰ দাম বাঢ়িছে যিমান ড্ৰাই ফ্ৰুটছ সব ড্ৰাই ফ্ৰুটছৰ দাম বাঢ়িছে কিমান মানকে বাঢ়িছে ধৰক আপোনাৰ হাইষ্ট ইলাইচি বাঢ়িছে মছলাৰ ভিতৰত ইলাইচিত আপোনাৰ 300 টকা 400 টকা পাৰ কেজিত বাঢ়িছে কাজুবোৰৰ 20 টকা 30 টকা বাঢ়িছে আৰু আমি যদি কওঁ শিশু খাদ্য যিবোৰ নেষ্টাম চেৰেলেক বা এনেকুৱা ধৰণৰ যিসমূহ শিশু খাদ্য থাকে সেইসমূহৰ দাম বাঢ়িছে নেকি সেইবোৰতো বাঢ়ি আছে হয় মানে কিছুমান আইটেমতো এনেকুৱা কৰিছে আপোনাৰ কোৱান্টিটি কমাই দিছে দাম একে ৰাখিছে এনেকুৱা টাইপ হৈছে কোৱান্টিটি কমাই দাম বঢ়াইছে যে প্ৰাঞ্জল আপুনি যদি চাই নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ প্ৰত্যেকবিধৰে কম বেছি পৰিমাণে দাম বৃদ্ধি পাইছে কিন্তু চাউলৰ ক্ষেত্ৰত যদি চাই চাউলৰ দাম অত্যধিক হৈছে কাৰণ 200 250 300 ব্ৰেণ্ড ৱাইজ এই ধৰণে দাম বৃদ্ধি পাইছে আৰু উষ্ণা যিটো চাউল আছে সেই চাউলটো আচলতে এই চাউলবিধৰ অৱশ্যে দাম কিছু প্ৰত্যেক বেগ চাউলত এবিধ চাউলৰ দাম 20 বা 30 টকা কমিছে কাৰণ এবিধ চাউলৰ ইমান ব্যৱহাৰ নহয় কিন্তু যিসমূহ সৰ্বাধিক ব্যৱহৃত চাউল সেই চাউলসমূহৰ ব্ৰেণ্ডেড চাউলসমূহৰ ক্ষেত্ৰত যদি কোৱা যায় তেনেহ'লে প্ৰতি 25 কেজি বেগত আপুনি যদি চাই তেনেহ'লে পূৰ্বে যদি 1450 আছিল বা 1470 আছিল সেই চাউল এতিয়া 1750ৰ পৰা 1900লৈকে গৈছে বা কোনো চাউল 2000 টকালৈকে হৈছে গতিকে এটা চিন্তনীয় বিষয় অভাৱনীয়ভাৱে সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে চাউল কিনিবলৈ গ'লে এতিয়া আপুনি চিন্তা কৰিব লাগিব কাৰণ চাউলতে আপোনাৰ বজাৰৰ
যি বাজেট আছে সেই বাজেট শেষ হৈ যাব দালিৰ দাম বৃদ্ধি পাইছে মচুৰ দালিৰ যি মোটা দানা আৰু সৰু দানা তাৰ সেই অনুপাতে দাম বৃদ্ধি পাইছে 5 টকাৰ পৰা 10 টকালৈকে চেনিৰ দাম বৃদ্ধি পাইছে গতিকে এতিয়া বজাৰ কৰিবলৈ আহিলে আপুনি পকেট উদং কৰি ঘৰলৈ যাব লাগিব কাৰণ লাহে লাহে প্ৰত্যেক দিনে দাম বৃদ্ধি পাইছে আৰু যাৰ কাৰণে গ্ৰাহক সাধাৰণ ৰাইজ এতিয়া মাধমাৰ পৰিছে সাধাৰণ ৰাইজৰ ওপৰত ধন্যবাদ জনাইছোঁ বিষ্ণু এইখিনি তথ্যৰ বাবে